দিবলৈছো আন এটা ব্ৰেকিং নিউজ আহি গ'ল পঞ্চায়ত নিৰ্বাচনৰ ফলাফল পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাক লৈ শেহতীয়া খবৰ শেহতীয়া আপডেট এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো বিজেপিৰ দুমুখাত তছনছ হৈ পৰিছে কংগ্ৰেছৰ লগতে তছনছ হৈ পৰিছে ৰাজ্যৰ বিৰোধী দলসমূহ ৰাজ্যত ভাৰতীয় জনতা পাৰ্টিৰ ধুমুহা দেখিবলৈ পোৱা গৈছে বিজেপিৰ শক্তি প্ৰদৰ্শন পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাক লৈ শেহতীয়া আপডেট এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো বিজেপিৰ ধুমুহাত হিমন্ত বিশ্ব শৰ্মাৰ মেজিকত এতিয়া তছনছ হৈ পৰিছে কংগ্ৰেছ দল এক প্ৰকাৰ কংগ্ৰেছ দল নাইকিয়া হৈ গৈ আছে অসমৰ পৰা আহি গ'ল পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ আপডেট এই মুহূৰ্তত আপোনালোকক জনাবলৈ চেষ্টা কৰিছো বৰপথাৰ সৰুপথাৰ নৱজ্যোতি চুঙাজান জিলা পৰিষদত বিজেপি সমৰ্থিত প্ৰাৰ্থীৰ বৃহৎ অগ্ৰগতি নিশ্চিত জয়ৰ দিশে আগবাঢ়িছে বিজেপিৰ প্ৰাৰ্থী টেঙাখোলা আঞ্চলিক পঞ্চায়তৰ বিজেপি প্ৰাৰ্থী জয়শ্ৰী চেত্ৰী বৰগোহাঁইৰ জয়লাভ কৰিছে বুলি জানিব পৰা গৈছে বৃহৎ জয় সাব্যস্ত কৰিছে 1 নং ৱাৰ্ডত শ্ৰীমতী জুনমণি মুৰাৰ জয়লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ যিসমূহ প্ৰাৰ্থী আছিল তেওঁলোকৰ বৃহৎ জয় দেখিবলৈ পোৱা গৈছে 2 নং ৱাৰ্ডত শ্ৰীমতী ৰীনা গোৱালা জয়লাভ কৰিছে বুলি জানিব পৰা গৈছে প্ৰতিগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে 3 নং ৱাৰ্ডত শ্ৰীমতী ৰছমেৰী বাগুৱাৰৰ জয়লাভ পঞ্চায়ত নিৰ্বাচনক লৈ এটা ব্ৰেকিং নিউজ জনাই আছো 4 নং ৱাৰ্ডত শ্ৰীমতী দীপা হাজৰিকাৰ জয়লাভ আৰু ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থীসকলৰ বৃহৎ জয় দেখিবলৈ পোৱা গৈছে 5 নং ৱাৰ্ডত শ্ৰীমতী মামনি সন্দিকৈয়ে জয়লাভ কৰিছে বুলি জানিব পৰা গৈছে ইয়া শেহতীয়া আপডেট জনাই আছো আপোনালোকক 6 নং ৱাৰ্ডত শ্ৰী হৰিলাল বুখাই জয়লাভ কৰিছে বুলি জানিব পৰা গৈছে এই যিসমূহ প্ৰাৰ্থী আছে তেওঁলোক ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী 7 নং ৱাৰ্ডত শ্ৰীমতী লুলুমণি কোঁৱৰ জয়লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত প্ৰাৰ্থীসকলৰ বৃহৎ জয় আনহাতে টেঙাখোলা পঞ্চায়তৰ বাকী 3টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত প্ৰাৰ্থীসকলে খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত পংকা গাঁও পঞ্চায়তৰ ফলাফলো ঘোষণা কৰা হৈছে আৰু খুমটাই সমষ্টিটোতো বৃহৎ জয় দেখিবলৈ পোৱা গৈছে 1 নং ৱাৰ্ডত দেৱজানী সুত শইকীয়াৰ জয়লাভ আৰু খুমঠাই সমষ্টিৰ শেহতীয়া খবৰ আমি এই মুহূৰ্তত জনাই আছো বিজেপিৰ জয় দেখিবলৈ পোৱা গৈছে 2 নং ৱাৰ্ডত বুপাই মুৰাৰ জয়লাভ ভাৰতীয় জনতা পাৰ্টিৰ এই সকল কেণ্ডিডেট আছিল আৰু এই কেণ্ডিডেটসকলে বৃহৎ জয় সাব্যস্ত কৰিছে 3 নং ৱাৰ্ডত শুভা ভূমিজৰ জয়লাভ কৰি বিজেপিৰ ধুমুহাত এক প্ৰকাৰ নাইকিয়া হৈ গৈছে এতিয়া ৰাজ্যৰ অধিকাংশ পঞ্চায়তত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত প্ৰাৰ্থীসকলে আৰু ভাৰতীয় জনতা পাৰ্টিৰ যিসকল কেণ্ডিডেট আছিল সেই কেণ্ডিডেটসকলৰ জয় দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ ৰাজ্যত এতিয়া বিৰোধী বুলিবলৈ কোনোৱে নাই বিজেপিৰ সৈতে টক্কৰি ল'ব পৰা নাই ৰাজ্যৰ কংগ্ৰেছ দলৰ লগতে বিৰোধী দলসমূহে তছনছ হৈ পৰিছে কংগ্ৰেছ দল বিজেপিৰ ধুমুহাত 10 নং ৱাৰ্ডত বন্দিতা শৰ্মা জয়লাভ কৰিছে খুমঠাই সমষ্টিত প্ৰতিটো সমষ্টিত বিজেপিৰ অগ্ৰগতি আৰু জয়লাভৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আমাৰ হাতত কঙৰা জিলা পৰিষদৰ দক্ষিণ কঙৰা গাঁও পঞ্চায়তত বিজেপি দলৰ সমৰ্থিত 10 গৰাকী প্ৰাৰ্থীয়ে জয়ী হৈছে বুলি জানিব পৰা গৈছে আঞ্চলিক পঞ্চায়তৰ সদস্যা বিজেপি দলৰ ৰেবিকা ফুকন জয়ী হৈছে বুলি শেহতীয়া খবৰ আহি পৰিছে আমাৰ হাতত পঞ্চায়ত নিৰ্বাচনক লৈ এক গুৰুত্বপূৰ্ণ খবৰ কঙৰা জিলা পৰিষদৰ বিজেপি দলৰ সমৰ্থিত 9 গৰাকী প্ৰাৰ্থীয়ে জয়লাভ কৰিছে বুলি জানিব পৰা গৈছে কংগ্ৰেছ দলৰ সমৰ্থিত প্ৰাৰ্থী এগৰাকী জয়ী হৈছে বুলি জানিব পৰা গৈছে প্ৰায় 300 মাত্ৰ কেইটামান আসনতহে আগবাঢ়ি আছে কংগ্ৰেছ আৰু কংগ্ৰেছতকৈ AIUDFৰ এইবাৰ শক্তি দেখিবলৈ পোৱা গৈছে AIUDFৰ ZPC কেণ্ডিডেটসকলে জয়লাভ কৰিছে কংগ্ৰেছৰ বিপৰীতে এইবাৰ AIUDFে নিজৰ শক্তি দেখুৱাইছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ শক্তি প্ৰদৰ্শন বিজেপিৰ ধুমুহাত তছনছ হৈ পৰিছে কংগ্ৰেছী প্ৰাৰ্থীসকল আৰু কংগ্ৰেছী প্ৰাৰ্থীসকলৰ শোচনীয় পৰাজয়ৰ পিছতে এতিয়া কংগ্ৰেছ দলক লৈ আৰম্ভ হৈছে নতুন চৰ্চা কিহৰ বাবে এনে
পৰিস্থিতিৰ সৃষ্টি হৈছে কংগ্ৰেছৰ কিহৰ বাবে ইমান বেয়া অৱস্থাৰ সৃষ্টি হৈছে কংগ্ৰেছ দলৰ এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন কৰিছে আৰু পঞ্চায়ত নিৰ্বাচনক লৈ শেহতীয়া খবৰ এই মুহূৰ্তত আপোনালোকক জনাইছোঁ পঞ্চায়ত নিৰ্বাচনৰ প্ৰতিটো আপডেট আমি ৰাতিপুৱাৰে পৰা জনাই আছোঁ যে পঞ্চায়ত নিৰ্বাচনত এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ বৃহৎ জয় দেখিবলৈ পোৱা গৈছে